হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিৰ মাক দেউতাকৰ ওচৰলৈ যাব আৰু দেউতাকক আদিৰ ওচৰত যাবলৈ লগ ধৰি থাকিব। আৰু তেতিয়া দেউতাকে মই আদিৰ ওচৰত নাযাওঁ, আদি মোৰ কোনো নহয়, সি যদি মোৰ সন্তান হ'ল হয়, মোৰ লগত এনেকুৱা নকৰিলে হয় বুলি ক'ব। আৰু তেতিয়া মাক মন্দিৰৰ ওচৰত যাব আৰু দেউতাকক আদিৰ ওচৰত যাবলৈ ক'বলৈ দিব। আৰু তেতিয়া মন্দিৰাই আদিৰ গাতো ভুল আছে দিয়কচোন, সি যদি গাৰ্গীক বিয়াই নাপাতে তেতিয়াহ'লে বিয়া পাতিম বুলি কিয় কৈছিল বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। এতিয়াও মাকে মন্দিৰক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ আদিয়ে যে অদিতিক সঁচাকৈ ভাল পাইছিল আৰু আদিক যে অনাবিলে মানুহ লগাই মাৰিছে, সেই সকলোবোৰ কথা গম পোৱাৰ পিছত অদিতি বিয়া নহওঁ বুলি কৈ বিয়াৰ পৰা উঠি যাব। আৰু তেতিয়া অনাবিলৰ বহুত বেছি খং উঠিব আৰু তেতিয়া পেহীয়েকৰ ওচৰত যাব আৰু তাই মোৰ লগত এনেকুৱা কৰি কিন্তু ভাল নকৰিলে, তাইক মই কেতিয়াও শুধাই নেৰো বুলি ক'ব। এতিয়া মোৰ পেহীয়েকে অনাবিলক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ আদিক মাৰিবৰ কাৰণে হস্পিটেলৰ ভিতৰলৈ ডক্টৰৰ ড্ৰেছ পিন্ধি এজন ল'ৰা আহিব আৰু তেতিয়া আদিৰ ওচৰত বিকিক দেখা পাব। এতিয়া মোৰ ল'ৰাজনে আদিক মাৰিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।